নমস্কাৰ আশা কৰো আপোনালোক ভালে আছে আজি মই আপোনালোকক এটা এক্সাৰসাইজ দেখাব বিচাৰিছো যেটো আপোনালোকে যিকোনো ধৰণৰ আঁঠু বিষত কৰিব পাৰে এই এক্সাৰসাইজটো কোৱা হয় আইসোমেট্ৰিক কন্ট্ৰাকশন অফ দা কোৱাড্ৰিচেপছ মাসল এই মাংসপেশীটোক আমি কোৱাড্ৰিচেপছ মাসল বুলি কওঁ আৰু আমাৰ নি জইন্ট বা আঁঠুৰ ফাংশনিংত ইয়াৰ কাম কৰাত এটা বহুত গুৰুত্বপূৰ্ণ ভূমিকা আছে এই মাংসপেশীটোৰ এই মাংসপেশীটোৰ আইসোমেট্ৰিক ষ্ট্ৰেন্থেনিং আপোনালোকে কেনেকৈ কৰিব পাৰে চাওক এনেকে টাৱেল এখন আঁঠুটোৰ তলত থৈ ল'ব আৰু আঁঠুটোৱে টাৱেলখন তলৰ ফালে হেঁচা দিব হেঁচা দি পেলাই এনেকে ভৰি পটাখন নিজৰ ফালে টানি ল'ব আৰু 1 পৰা 10 লৈকে আপোনালোকে কাউন্ট কৰিব তাৰ পিছত ৰিলেক্স কৰি দিব মানে হেঁচাটো এৰি দিব এনেকে 10 বাৰ ৰিপিট কৰিব আৰম্ভণিতে হয়তো 10 বাৰ নোৱাৰিব পাৰে কিন্তু লাহে লাহে এইম কৰিব যে 10 বাৰ লৈকে আপোনালোকে কৰিব পাৰে আশা কৰিছো আপোনালোকে বুজিব পাৰিছে ধন্যবাদ